নমস্কাৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ আমি ডিছকাছ কৰিম শিক্ষক নিযুক্তি সম্পৰ্কে আমি আজি ডিছকাছ কৰিম বিটিআৰৰ শিক্ষক নিযুক্তি সম্পৰ্কে বিটিআৰত ইতিমধ্যে এলপি শিক্ষকৰ আবেদনৰ দিন সমাপ্ত হৈছে 3 জুলাই তাৰিখলৈকে আবেদনৰ দিন আছিলে আৰু এতিয়া খুব কম দিনৰ ভিতৰতে ভেৰিফিকেশ্যনৰ কাৰণে নটিচ ইস্যু কৰিছে বিটিসি গভৰ্ণমেণ্টৰ ফালৰ পৰা আপোনালোকে যদি এই নটিচখন চাই ইয়াতে ফিজিক্যাল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কথা কৈছে এলপি আৰু ইউপি মানে লোৱাৰ প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰী এছিষ্টেণ্ট টিচাৰৰ কাৰণে ভেনুটো দিয়া আছে কোকৰাঝাৰ গভৰ্ণমেণ্ট কলেজ আপোনালোকৰ যেটো ভেৰিফিকেশ্যন হ'ব কোকৰাঝাৰ গভৰ্ণমেণ্ট কলেজত ভেৰিফিকেশ্যন হ'ব আৰু ৰাতিপুৱা 10 বজাৰ পৰা ভেৰিফিকেশ্যন আপোনালোকৰ ষ্টাৰ্ট হ'ব আৰু আপোনালোকক কেণ্ডিডেটক কি হিচাপে মাতা হৈছে আপোনালোকে যদি ডেটটো চাই ইয়াতে 10 তাৰিখৰ পৰা 17 তাৰিখলৈকে ভেৰিফিকেশ্যন হ'ব ফৰ বিটিআৰ কেণ্ডিডেট যিসকল কেণ্ডিডেট বিটিআৰৰ হয় তেখেতৰ ভেৰিফিকেশ্যন 10ৰ পৰা 17 তাৰিখলৈকে হ'ব ফৰ নন বিটিআৰ কেণ্ডিডেট মানে বিটিসিৰ বাহিৰৰ কেণ্ডিডেট 18 আৰু 19 তাৰিখত ভেৰিফিকেশ্যন হ'ব ইয়াতে ৰেজিষ্ট্ৰেশ্যন কেণ্ডিডেটৰ ৰেজিষ্ট্ৰেশ্যন ৱাইজ মাতা হৈছে কেণ্ডিডেটসকলক মানে আপোনালোকে চাওক ইয়াতে 10 তাৰিখৰ যেটো ভেৰিফিকেশ্যন হ'ব এটো ইয়াতে এনেকুৱা দিয়া আছে ৰেজিষ্ট্ৰেশ্যন আইডি এলপিৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন আইডি আপাৰ প্ৰাইমাৰী কাৰণে ৰেজিষ্ট্ৰেশ্যন আইডি বোথ এলপি এণ্ড আপাৰ প্ৰাইমাৰী কাৰণে ঠিক আছে এইখিনি আপোনালোকে চাই ল'ব আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন যেটো আইডি আছে এই হিচাপে আপোনালোকৰ কোন তাৰিখে পৰিছে আমি যদি চাও প্ৰথম ডেটটো যদি আমি চাও 10 তাৰিখত মতা হৈছে যিবিলাক কেণ্ডিডেটৰ এলপিত এপ্লাই কৰিছে ৰেজিষ্ট্ৰেশ্যন আইডি 1ৰ পৰা 2310ৰ ভিতৰত আছে ঠিক তেনেদৰে আপাৰ প্ৰাইমাৰীত এপ্লাই কৰা সকল কেণ্ডিডেট যিসকল কেণ্ডিডেটৰ 1ৰ পৰা 2300 লৈকে আছে আৰু ঠিক তেনেদৰে বোথ এলপি এণ্ড ইউপিত এপ্লাই কৰা যিসকল কেণ্ডিডেটৰ 1ৰ পৰা 3800 লৈকে আছে তেখেতৰ ভেৰিফিকেশ্যন 10 তাৰিখত হ'ব ঠিক তেনেদৰে 11, 12, 14, 16 আৰু 17 এই হিচাপে মাতা হৈছে আপোনালোকে এবাৰ চাই ল'ব আৰু ঠিক তেনেদৰে 18 আৰু 19 তাৰিখত নন বিটিআৰ যিবিলাক বাহিৰৰ কেণ্ডিডেট হয় বিটিআৰৰ তেখেতৰ ভেৰিফিকেশ্যন হ'ব আৰু যদি আমি এই ৰেজিষ্ট্ৰেশ্যন আইডি বিলাক চাও যেনেকুৱা দিয়া আছে ৰেজিষ্ট্ৰেশ্যন আইডি এলপি বা ইউপি ইয়াতে দিয়া আছে চাওক আপোনালোকে 13000 লৈকে আইডি খিনি দিয়া আছে ঠিক আছে তো আমি এটো ভাবিম নেকি যে 13000 কেণ্ডিডেট ইয়াতে এপ্লাই কৰিছে তো মোৰ মতে তো এনেকুৱা হ'ব নালাগে কাৰণ 13000 তো কেণ্ডিডেট টেষ্ট পাছ কৰি থকা নাই বিটিসিত তো আপোনালোকে কমেন্ট কৰিব এটো ৰেজিষ্ট্ৰেশ্যন আইডি হিচাপে বা এই ৰেজিষ্ট্ৰেশ্যন আইডি চাই আমি গম পাম নেকি আমি ক'ব পাৰিম নেকি যে 13000 কেণ্ডিডেট ইয়াতে এপ্লাই কৰিছে আপোনালোকে কমেন্ট কৰিব মোৰ হিচাপত তো 13000 কেণ্ডিডেট টেষ্ট পাছ কৰি থকা নাই যি কি নহওক এই ৰেজিষ্ট্ৰেশ্যন আইডিটো কি হিচাপত দিছে আমি গম পোৱা নাই তো আপোনালোকে কমেন্ট কৰিব যে কিমান সংখ্যক কেণ্ডিডেট ইয়াতে এপ্লাই কৰিছে ঠিক আছে আগৰবাৰ তো যদি যেটো ভেৰিফিকেশ্যন লিষ্ট দিছিলে ইয়াতে প্ৰায় এপ্ৰক্স 5000 কেণ্ডিডেটৰ ভেৰিফিকেশ্যনৰ কাৰণে মাতিছিলে তো খুব বেছি এনেকুৱাই হ'ব লাগিব এবাৰত 4000 5000 তো 13000 তো কেণ্ডিডেট ইয়াতে হ'ব নালাগে মোৰ হিচাপত আপোনালোকে কমেন্ট কৰিব ঠিক আছে কিমান সংখ্যক কেণ্ডিডেট এপ্লাই কৰিছে বা কিমান সংখ্যক কেণ্ডিডেট হ'ব পাৰে তাৰ পিছত লিখিছে এনবিডি এটা নোট লিখিছে কেণ্ডিডেট আৰ ৰিকুৱেষ্ট টু সাবমিট ডিউলি ফিল আপ ফৰ্ম এলং উইথ অল নেসেসারি ডকুমেন্ট ইন দা ৰেসপেক্টিভ এনাক্সাৰ এট দা টাইম অফ ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশ্যন আপোনালোকে এনাক্সাৰ খিনি ফিল আপ কৰিব লাগিব আপোনালোকে এই এনাক্সাৰ খিনি ফিল আপ কৰিব লাগিব এইখিনি ফিল আপ কৰি লৈ আপোনালোকে যাব লাগিব এলপি কাৰণে বেলেগ আছে আপাৰ প্ৰাইমাৰী কাৰণে বেলেগ আছে আৰু যিসকল কেণ্ডিডেট বোথ আপাৰ প্ৰাইমাৰী আৰু লোৱাৰ প্ৰাইমাৰীত এপ্লাই কৰিছে তেখেতৰ এনাক্সাৰ বেলেগ আছে এই বিষয়লৈ আমি আহিম তাৰ আগতে চাই লওঁ আৰু কিছুমান ইম্পৰ্টেন্ট পইণ্ট ইয়াতে দিয়া আছে 2 নম্বৰ পইণ্টে দিয়া আছে কেণ্ডিডেট আৰ ৰিকুৱেষ্ট টু ডাউনলোড দ্য ৰেসপেক্টিভ এনাক্সাৰ ফ্ৰম অফিচিয়েল ৱেবছাইট এইটো ৱেবছাইটত গৈ এই এনাক্সাৰখিনি আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব তাৰ পিছত লিখিছে যিসকল কেণ্ডিডেটত এনআইএছৰ পৰা ডিএলএড কৰিছে তেখেতৰ যেটো ডকুমেন্ট কেৰি কৰিব লাগিব যেটো ডিডব্লিউএ পাবলিছ কৰিছিল 17 জুন 2025 তাৰিখে নটিচ এই হিচাপে তেখেতসকলে এইখিনি লৈ যাব লাগিব এইখিনি ডকুমেন্টত প্ৰয়োজন হ'ব ভেৰিফিকেশ্যনৰ সময়ত আৰু আপোনালোকে মন কৰিব যিবিলাক অৰিজিনাল ডকুমেন্ট আছে গোটেইকেইটা লৈ যাব লাগিব এপ্লাইৰ সময়ত বা আবেদন কৰাৰ সময়ত যিখিনি ডকুমেন্ট আপোনালোকে দিছে এইখিনি ডকুমেন্ট আপোনালোকক তাতে শো কৰাব লাগিব ঠিক আছে
এতিয়া যদি আমি ফৰ্মখন চাওঁ ইয়াতে এনেক্সাৰ এ দিয়া আছে ফৰ LP টিচাৰৰ কাৰণে LPত এপ্লাই কৰা সকলে ইয়াতে ৰোল ৰেজিষ্ট্ৰেশ্যন আইডিখিনি বহুৱাব আৰু চিৰিয়েল নম্বৰ আৰু টেবুল নম্বৰটো আপোনালোকৰ বহুৱাব নালাগে কাৰণ চিৰিয়েল নম্বৰ আৰু টেবুল নম্বৰটো আপোনালোকে যেতিয়া ভেৰিফিকেশ্যন চেণ্টাৰত যাব তেতিয়া তাতে আপোনালোকৰ চিৰিয়েল নম্বৰ আৰু টেবুল নম্বৰ পাব সেই সময়ত এইখিনি ফিল আপ কৰিব আপোনালোকৰ নামখিনি লিখিব চিৰিয়েল নম্বৰখিনি যিটো তাতে থাকিব এইটো লিখিব টেবুল নম্বৰ লিখিব আকৌ এইটো বক্সত আপোনালোকৰ ৰিচেণ্ট এটা পাছপৰ্ট সাইজ ফটো ইয়াতে পাষ্ট কৰিব দিছে আপোনালোকৰ ডেট অফ বাৰ্থ ইয়াতে লিখিব লাগিব তাৰপিছত পুনৰ আপোনালোকৰ LP ৰেজিষ্ট্ৰেশ্যন বা ৰোল নম্বৰ ইয়াতে লিখিব দিছে ঠিক আছে এইখিনি আপোনালোকে লিখিব তাৰপিছত আপোনালোকে নেম অফ দ্য কেণ্ডিডেট চাওক ইয়াতে ৰোল লং লিখা আছে না আপোনালোকৰ ইয়াতে ৰোল লং লিখা আছে তো ৰোল লংটো একচুৱেলি ইয়াতে ৰেজিষ্ট্ৰেশ্যন আইডিটো যেন বহুৱাব কৈছে মোৰ অনুভৱ হয় তথাপিও আপোনালোকে এইটো ব্লেংক ৰাখিব সেই চেণ্টাৰত যোৱাৰ পাছত এইটো ফিল আপ কৰিব ঠিক আছে একচুৱেলি ইয়াতে ৰেজিষ্ট্ৰেশ্যন আইডি হ'ব লাগে আপোনালোকৰ LPৰ কাৰণে ঠিক আছে তো যদিও মইতো ইয়াতে ৰোল নম্বৰ লিখা আছে আপোনালোকে ৰোল নম্বৰটো এতিয়ালৈকে পোৱা নাই গতিকে এইখিনি আপোনালোকে এইটো ফিল আপ নকৰিব তাতে যোৱাৰ পাছত এইখিনি ফিল আপ কৰিব ঠিক আছে তাৰপিছত আপোনালোকে যিবিলাক আপোনালোকৰ জানে সেইবিলাক ফিল আপ কৰিব ঠিক আছে যেনেকৈ নেম অফ কেণ্ডিডেট ফাদাৰ্ছ নেম এড্ৰেছ ঠিক আছে এইবিলাক আপোনালোকে ফিল আপ কৰিব একাডেমিক ৰেকৰ্ড যিবিলাক আছে HS বা SSLC ডিগ্ৰী DLED LP টেট তাৰপৰা যদি আপোনালোকৰ কিবা এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি আছে সেইখিনি লিখিব তাৰপিছত আপোনালোকে ভেৰিফিকেশ্যন লৈ যাব লাগিব PRC ভোটাৰ ID আধাৰ কাৰ্ড ৱাৰ্ড কমিশ্যনাৰ গাঁওবুঢ়া VCTC চাৰ্টিফাইড কপি যি মানে এইটো ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট বুলি এক হিচাপতে ইয়াতে ক'বলৈ বিচাৰিছে এইখিনি আপোনালোকে লৈ যাব লাগিব এফিডেভিট কপি লৈ যাব লাগিব যদি আপোনালোকৰ মেৰিট হৈ আছে ঠিক আছে তাৰপিছত লিখিছে আৰ ইউ মেম্বাৰ অফ মাৰ্টিয়াৰ্ছ ভিক্টিমাইজ ফেমিলি অফ বৰ্ডাৰলেণ্ড মুভমেণ্ট যদি হয় তেনেহ'লে আপোনালোকে ডকুমেণ্ট ইয়াতে লৈ যাব লাগিব আৰু আদাৰ্ছ কিবা যদি আছে আপোনালোকে ইয়াতে লিখিব ঠিক আছে তাৰপিছত ইয়াতে ছিগনেচাৰ কৰিব ছিগনেচাৰ কৰাৰ পাছত আপোনালোকে সকলোখিনি ডকুমেণ্ট ইয়াতে ষ্টেবলাৰ কৰিব তাৰপিছত আপোনালোকে ছাবমিট কৰিব আৰু যিবিলাক কেণ্ডিডেট আছে বহুত LP UPত এপ্লাই কৰিছে তেখেতে এইখিনি ফৰ্ম এনেক্সাৰ C বুলি লিখা আছে এইখিনি ল'ব বহুত LP এণ্ড UP টিচাৰৰ কাৰণে ঠিক আছে এইখিনি ফৰ্ম আপোনালোকে প্ৰিণ্ট কৰিব প্ৰিণ্ট কৰাৰ পিছত আপোনালোকে ওলাই লৈ এইখিনি ফিল আপ কৰি লৈ যাব ঠিক আছে আৰু ইয়াতে লিখিছে এনেক্সাৰ ডিট এটা ইম্পৰ্টেণ্ট NIS সকলৰ কাৰণে আছে এনেক্সাৰ ডিট ইয়াতে ৰোল নম্বৰ লিখিব দিছে আপোনালোকৰ যিটো ৰোল নম্বৰ হয় তো ইয়াতে কোনখিনি ৰোল নম্বৰ লিখিব দিছে আমি গম নাপাওঁ আপোনালোকে তাতে গৈ এইখিনি লিখিব ঠিক আছে নেম অফ দ্য কেণ্ডিডেট লিখিব আৰু আপোনালোকক ইয়াতে দিছে বিশেষকৈ NIS কেণ্ডিডেটসকলৰ বিষয়ে আপোনালোকে ইয়াতে yes or no লিখিব দিছে proof of in service as on 10/8/2017 আপোনালোকক proof দিব লাগিব in service হয় না আছিলে নে না আছিলে আপোনালোকক কৈছে appointment letter and accept joining report of the applicant এইটো আছে যদি yes দিব নাই যদি no দিব তাৰপিছত এই বি নম্বৰটো পৰিব যদি আছে yes দিব নহ'লে no দিব তাৰপিছত এইখিনি পৰি চাব আপোনালোকে যদি আপোনালোকৰ এইখিনি ডকুমেণ্ট আছে yes লিখিব যদি নাই তেনেহ'লে no লিখিব ঠিক আছে চেলাৰী ষ্টেটমেণ্ট যদি আছে আপোনালোকে yes দিব নহ'লে no দিব ইউডাইছ ৰেকৰ্ড যদি আছে yes দিব নহ'লে no দিব এডমিশ্যন ৰেকৰ্ড এডমিশ্যন স্লিপ আছে যদি yes দিব নহ'লে no দিব ঠিক আছে তাৰপিছত আপোনালোকে ছিগনেচাৰ কৰিব ছিগনেচাৰখিনি ফৰ্মখিনি ছাবমিট তাতে কৰিব লাগিব আৰু গোটেইকেইটা ডকুমেণ্টখিনি যিবিলাক আছে আপোনালোকৰ সেইখিনি জেৰক্স কৰি ল'ব আৰু জেৰক্স কৰাৰ পাছত তাতে আপোনালোকৰ ছিগনেচাৰ দিব আৰু অৰিজিনেল ডকুমেণ্টখিনি লৈ যাব তাতে শ্ব' কৰাব লাগে আৰু এইবিলাক আপোনালোকে খুব ভালদৰে জানে ঠিক আছে তো ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ আমি ভিডিঅ'টো ইয়াতে সামৰিব বিচাৰিছোঁ আপোনালোকে ইতিমধ্যে গম পাইছে ভেৰিফিকেশ্যনৰ কথা তথাপিও আমি আপোনালোকৰ কাৰণে ভিডিঅ' বনাই লৈ আহিছোঁ যদি প্ৰথমবাৰৰ কাৰণে কোনোবাই মোৰ চেনেলটো ভিজিট কৰিছে বা ভিডিঅ'টো চাই আছে নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি দিব আমি ইয়াতে বিভিন্ন শিক্ষক নিযুক্তিৰ লগতে বিভিন্ন চৰকাৰী নিযুক্তিও আমি ইয়াতে ভিডিঅ' বনাই থাকোঁ ভিডিঅ'টো তেনেহ'লে সামৰিছোঁ ধন্যবাদ